এই ক্ষেত্ৰত আমাৰ ওচৰ এই ৰাজগড় যিখন চিভিল হস্পিটেল সেই হস্পিটেল কৰ্তৃপক্ষই কিন্তু চিকিৎসা ক্ষেত্ৰত বহুত গাফিলতি কৰে। তেওঁলোকে সোনকালে অতি মানে তাৎক্ষণিকভাৱে যিটো ব্যৱস্থা কৰিব লাগে, ব্লাড টেষ্ট বা অন্যান্য যিবিলাক আনুষংগিক পৰীক্ষা কৰিব লাগে, লেবৰেটৰী কৰিব লাগে, সেইবিলাক তেওঁলোকে সময়মতে নকৰে আৰু এনেকৈ থৈ দিয়াৰ ফলতে আজি এই ছোৱালীজনী আকস্মিক বিয়োগ হ'বলগীয়া হ'ল। এই ক্ষেত্ৰত চৰকাৰলৈ এই হস্পিটেলৰ ডক্তৰ বা নাৰ্ছক এই ক্ষেত্ৰত আমাৰ গাঁৱলীয়া ৰোগীসকলক চিকিৎসাৰ ক্ষেত্ৰত অকণমান সজাগ হৈ অতি ক্ষীপ্ৰতাৰে চিকিৎসা কৰিবলৈ এই ক্ষেত্ৰত আমি আহ্বান জনাওঁ। এই অঞ্চলটো যিহেতু এনকেফেলাইটিছ যদি ইয়াত ৰিপৰ্টত ওলাইছে, তেতিয়াহ'লে এই সমগ্ৰ অঞ্চলটো কিবা DDT ছটিয়াব এনেকুৱা ধৰণৰ চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিব লাগিছিলে আৰু তাৰ লগতে গাঁৱৰ বা 200 মিটাৰমান এটা এৰিয়া জুৰি তেজৰ পৰীক্ষা কৰিলে অলপ ভাল হয় বুলি ভাবিছোঁ, কাৰণ ইয়াত আৰু হ'ব পাৰে এই ক্ষেত্ৰত। তেতিয়াহে এনকেফেলাইটিছ বুলি কৈছিলে, এইটো ৰাজগড়ত প্ৰথম ক'লে জাপানী বুলি ক'লে দেই, হ'ব পাৰে বুলি কৈছিলে। তাৰপৰা এই যিজনে লাষ্টত দেখুৱাইছিলে যে ডাক্তৰজন, তাৰপৰা সেইজনে ক'লে ডিব্ৰুগড় জল্দি লৈ যাওক গ'লে। আমি এম্বুলেঞ্চলৈ ফোন মাৰি আছিলোঁ, তাৰপৰা অলপ দেৰি হ'ব, দূৰত আছোঁ গ'লে। তাৰপৰা এখন আহিলে ধমনৰ পৰা, এখনে নিলে, নি পিনি তাৰপৰা সেয়াত ভৰালুঙা লগালগ হেৰি কৰিলেগৈ, মানে জেগাত হেৰি কৰিলেগৈ, পষ্টিং কৰি তাৰপৰা চিট লোৱাৰ পিছত তাৰপৰা বেজী দিলে। বেজী দিয়াৰ পিছতে অলপ দেৰি পিছতে আকৌ চেলাইন দিছে। সেয়াত ইমান জ্বৰ হৈ থকা ছোৱালীজনীও জ্বৰ হেৰি বেজী দিছে। বেজী দিয়াৰ পিছতহে তাৰপৰা আকৌ পিছত 12:1মান বজিছে আৰু তেতিয়া আকৌ সেই পাইপ ভৰাইছে। পাইপ ভৰোৱাৰ পিছতহে মুখৰ পৰা ফেন ওলাইছে চেলাইন দিয়াৰ পিছত। তাৰপৰা ফেন ওলোৱাৰ পিছতে তাৰপৰা অক্সিজেনটো চাওক বুলি কৈছে। অক্সিজেনটো অলপ এনেকৈ চাই থাকে, 90 হয়, এবাৰ দুবাৰ 99 হয়। তাৰপৰা আকৌ যেতিয়া 2টামান বুজিছে তেতিয়া কমি গৈ আছে আৰু কমি গৈ যোৱাৰ পিছতে তেতিয়া মই কৈছোঁ ডাক্তৰ যে এই যে বৰকৈ চাওক বুলি কৈছে। তাৰপৰা ৰ'ব ছাৰ এজন আহিব বুলি কৈছে। তাৰপৰা সেইজন আহিছে, অলপ দেৰিকৈ আহিছে মানে খুব বেছি 3:30মান বজাত আহিছে ৰাতিপুৱা। ৰাতিপুৱা 3:30 বজাত আহিছে। তাৰপৰা সেইজনে কি বুলি ক'লে, বাকী আৰু 2জন আহিছে যে ডাক্তৰ, সেইকেইজনে কৈছে অলপ হেৰি চিৰিয়াছলি একেবাৰে যাবগৈ বোলে। আপোনালোকে আগতে নক'লে কেলৈ বোলে, অক্সিজেনটো কমি গৈছে, তেতিয়া কোৱা হ'লেতো ভাল আছিলে, তেতিয়াতো বাচি গ'লহেঁতেন। আমি বেলেগলৈ নিবলৈ এম্বুলেঞ্চত যেতিয়া উঠাইছিলোঁ নহয়, তেতিয়া ছোৱালীজনী নাইকিয়া হৈছে আৰু সেটি এনকেফেলাইটিছ বুলি ক'লে ডক্টৰে কৈছে। ডক্টৰে ক'লে এনকেফেলাইটিছ হৈছে। খালি যে ভালকৈ চিকিৎসা কৰিবলৈ মই কৈছোঁ ICU ৰুম এটা দিয়ক বোলো। ICU ৰুম 6 ঘণ্টাৰ পিছত পাব বুলি ক'লে। আকৌ বিচাৰি গৈছিলোঁ আমি, 6 ঘণ্টাৰ পিছত নেপালোঁ ICU ৰুম। ভৰ্তি হৈ আছে বুলি কৈছে আৰু কি হৈছিলে, জ্বৰ উঠি আছিল। কেইদিন হৈছিলে? আজি 3 দিন। তাৰপৰা ক'লৈ লৈ গৈছিলে? ৰাজগড় মেডিকেল। তাৰপৰা দেখালোঁ, বেজী এটা দিলে। বেজী দিয়াৰ পিছত 1 ঘণ্টামান ৰখক বুলি ক'লে, 1 ঘণ্টা ৰখিলোঁ। তাৰপৰা ক'লে 1টা বজালৈ ৰখক বুলি ক'লে, 1টা বজালৈ ৰখিলোঁ। তাৰ ওলাও আধা ঘণ্টা ৰখক বুলি ক'লে। তাৰপৰা নৰখিলোঁ, আহি থৈ দিলোঁ আৰু তাৰমানে একো নাই চোৱা, তাৰমানে অকল ৰখক বুলি ৰখাই থৈ দিছে। মঙলবাৰ নিছিলোঁ, জ্বৰ বেছি হোৱা দেখি লৈ গ'লোঁ আকৌ কালি দেখালে। তাৰপৰা পেচেণ্টক চাই মেলি চেলাইন লিখি দিলে, চেলাইন দিলে। তাৰপৰা বেজী এটা দিলে। তাৰপৰা লগালগ মেডিকেলত ডিব্ৰুগড়লৈ লৈ যাওক বুলি ট্ৰেন্সফাৰ কৰালে। তাৰপৰা আকৌ ডিব্ৰুগড়লৈ লৈ গৈছে। ডক্টৰে কি বুলি ক'ব, একেবাৰে ক্ৰিটিকেল বেয়া বুলি কৈছে আৰু যোৱাৰ পিছত। ডক্টৰ হাবৰে একদম মিনিটে আহি চাই আছে, কিন্তু ডক্টৰে ICU চিট নাপালোঁ। তাৰপৰা সেই ৰাতিপুৱা তাৰমানে 4টা বজাত তাৰমানে ICU বুলি হেৰি কৰিছে। তাৰপৰা সেই পঠিয়ালে আৰু সেই গাড়ীত উঠাইছোঁ আৰু ল'ৰা, তেতিয়া নাইকিয়া হৈছে। এই ক্ষেত্ৰত আমাৰ ওচৰ এই ৰাজগড় যিখন চিভিল হস্পিটেল সেই হস্পিটেল কৰ্তৃপক্ষই কিন্তু চিকিৎসা ক্ষেত্ৰত বহুত গাফিলতি কৰে। তেওঁলোকে সোনকালে অতি মানে তাৎক্ষণিকভাৱে যিটো ব্যৱস্থা কৰিব লাগে, ব্লাড টেষ্ট বা অন্যান্য যিবিলাক আনুষংগিক পৰীক্ষা কৰিব লাগে, লেবৰেটৰী কৰিব লাগে, সেইবিলাক তেওঁলোকে সময়মতে নকৰে আৰু এনেকৈ থৈ দিয়াৰ ফলতে আজি এই ছোৱালীজনী আকস্মিক বিয়োগ হ'বলগীয়া হ'ল। এই ক্ষেত্ৰত চৰকাৰলৈ এই হস্পিটেলৰ ডক্তৰ বা নাৰ্ছক এই ক্ষেত্ৰত আমাৰ গাঁৱলীয়া ৰোগীসকলক চিকিৎসাৰ ক্ষেত্ৰত অকণমান সজাগ হৈ অতি ক্ষীপ্ৰতাৰে চিকিৎসা কৰিবলৈ এই ক্ষেত্ৰত আমি আহ্বান জনাওঁ। এই অঞ্চলটো যিহেতু এনকেফেলাইটিছ যদি ইয়াত ৰিপৰ্টত ওলাইছে, তেতিয়াহ'লে এই সমগ্ৰ অঞ্চলটো কিবা DDT ছটিয়াব এনেকুৱা ধৰণৰ চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিব লাগিছিলে আৰু তাৰ লগতে
গাঁৱৰ বা 200 মিটাৰমান এটা এৰিয়া জুৰি তেজৰ পৰীক্ষা কৰিলে অলপ ভাল হয় বুলি ভাবিছোঁ, কাৰণ ইয়াত আৰু হ'ব পাৰে এই ক্ষেত্ৰত। তেতিয়াহে এনকেফেলাইটিছ বুলি কৈছিলে। এইটো ৰাজগড়ত প্ৰথম ক'লে জাপানী বুলি ক'লে দেই, হ'ব পাৰে বুলি কৈছিলে। তাৰপৰা এই যিজনে লাষ্টত দেখুৱাইছিলে যে ডাক্তৰজন, তাৰপৰা সেইজনে ক'লে ডিব্ৰুগড় জল্দি লৈ যাওক বুলি ক'লে। আমি এম্বুলেঞ্চলৈ ফোন মাৰি আছিলোঁ, তাৰপৰা অলপ দেৰি হ'ব, দূৰত আছোঁ বুলি ক'লে। তাৰপৰা এখন আহিলে ধমনৰ পৰা, এখনে নিলে, নি পিনি তাৰপৰা সেয়াত ভৰালুঙা লগালগ হেৰি কৰিলেগৈ, মানে জেগাত হেৰি কৰিলেগৈ, পষ্টিং কৰি, তাৰপৰা চিট লোৱাৰ পিছত তাৰপৰা বেজী দিলে। বেজী দিয়াৰ পিছতে অলপ দেৰি পিছতে আকৌ চেলাইন দিছে। সেয়াত ইমান জ্বৰ হৈ থকা ছোৱালীজনীও জ্বৰ হেৰি বেজী দিছে। বেজী দিয়াৰ পিছতহে তাৰপৰা আকৌ পিছত 12:00-1টামান বাজিছে আৰু তেতিয়া আকৌ সেই পাইপ ভৰাইছে। পাইপ ভৰোৱাৰ পিছতহে মুখৰ পৰা ফেন ওলাইছে চেলাইন দিয়াৰ পিছত। তাৰপৰা ফেন ওলোৱাৰ পিছতে তাৰপৰা অক্সিজেনটো চাওক বুলি কৈছে। অক্সিজেনটো অলপ এনেকৈ চাই থাকে, 90 হয়, এবাৰ দুবাৰ 99 হয়। তাৰপৰা আকৌ যেতিয়া 2টামান বুজিছে তেতিয়া কমি গৈ আছে আৰু কমি গৈ যোৱাৰ পিছতে তেতিয়া মই কৈছোঁ ডাক্তৰ যে এই যে বৰকৈ চাওক বুলি কৈছে। তাৰপৰা ৰ'ব ছাৰ এজন আহিব বুলি কৈছে। তাৰপৰা সেইজন আহিছে, অলপ দেৰিকৈ আহিছে মানে খুব বেছি 3:30মান বজাত আহিছে ৰাতিপুৱা। ৰাতিপুৱা 3:30 বজাত আহিছে। তাৰপৰা সেইজনে কি বুলি ক'লে, বাকী আৰু 2জন আহিছে যে ডাক্তৰ, সেইকেইজনে কৈছে অলপ হেৰি চিৰিয়াছলি একেবাৰে যাবগৈ বোলে। আপোনালোকে আগতে নক'লে কেলৈ বোলে, অক্সিজেনটো কমি গৈছে, তেতিয়া কোৱা হ'লেতো ভাল আছিলে, তেতিয়াতো বাচি গ'লহেঁতেন। আমি বেলেগলৈ নিবলৈ এম্বুলেঞ্চত যেতিয়া উঠাইছিলোঁ নহয়, তেতিয়া ছোৱালীজনী নাইকিয়া হৈছে আৰু সেটি এনকেফেলাইটিছ বুলি ক'লে ডক্টৰে কৈছে। ডক্টৰে ক'লে এনকেফেলাইটিছ হৈছে। খালি যে ভালকৈ চিকিৎসা কৰিবলৈ মই কৈছোঁ ICU ৰুম এটা দিয়ক বোলো। ICU ৰুম 6 ঘণ্টাৰ পিছত পাব বুলি ক'লে। আকৌ বিচাৰি গৈছিলোঁ আমি, 6 ঘণ্টাৰ পিছত নেপালোঁ ICU ৰুম। ভৰ্তি হৈ আছে বুলি কৈছে আৰু কি হৈছিলে, জ্বৰ উঠি আছিল। কেইদিন হৈছিলে? আজি 3 দিন। তাৰপৰা ক'লৈ লৈ গৈছিলে? ৰাজগড় মেডিকেল। তাৰপৰা দেখালোঁ, বেজী এটা দিলে। বেজী দিয়াৰ পিছত 1 ঘণ্টামান ৰখক বুলি ক'লে, 1 ঘণ্টা ৰখিলোঁ। তাৰপৰা ক'লে 1টা বজালৈ ৰখক বুলি ক'লে, 1টা বজালৈ ৰখিলোঁ। তাৰপৰা ওলাও আধা ঘণ্টা ৰখক বুলি ক'লে। তাৰপৰা নৰখিলোঁ, আহি থৈ দিলোঁ আৰু তাৰমানে একো নাই চোৱা, তাৰমানে অকল ৰখক বুলি ৰখাই থৈ দিছে। মঙলবাৰ নিছিলোঁ, জ্বৰ বেছি হোৱা দেখি লৈ গ'লোঁ আকৌ কালি দেখালে। তাৰপৰা পেচেণ্টক চাই মেলি চেলাইন লিখি দিলে, চেলাইন দিলে। তাৰপৰা বেজী এটা দিলে। তাৰপৰা লগালগ মেডিকেলত ডিব্ৰুগড়লৈ লৈ যাওক বুলি ট্ৰেন্সফাৰ কৰালে। তাৰপৰা আকৌ ডিব্ৰুগড়লৈ লৈ গৈছে। ডক্টৰে কি বুলি ক'ব, একেবাৰে ক্ৰিটিকেল বেয়া বুলি কৈছে আৰু যোৱাৰ পিছত। ডক্টৰ হাবৰে একদম মিনিটে আহি চাই আছে, কিন্তু ডক্টৰে ICU চিট নাপালোঁ। তাৰপৰা সেই ৰাতিপুৱা তাৰমানে 4টা বজাত তাৰমানে ICU বুলি হেৰি কৈছে। তাৰপৰা সেই পঠিয়ালে আৰু সেই গাড়ীত উঠাইছোঁ আৰু ল'ৰা, তেতিয়া নাইকিয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।